এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। আজি মই কঁঠাল গুটিৰ তৰকাৰী বনাম। ভাবিলোঁ কি ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এয়া দেখিছেনে, মই পানী লৈ লৈছোঁ চৰিয়া এটাত, মানে কঁঠাল গুটিখিনি কাটি পেলাই ভিজাই যাবলৈ, যাতে ৰঙা বাকলিটো পটককৈ এৰাওক। এয়া দেখিছেনে, খৰাহিত মই বাকলি পেলাম। তাৰপিছত এয়া কঁঠাল গুটিখিনি, এয়া মই এতিয়া ধুনীয়াকৈ গুচাই ল'ম। এয়া চাওকচোন, বগা বাকলিটো মই গুচালোঁ। এয়া এতিয়া ৰঙা বাকলিখিনি গুচাবলৈ আছে। তাৰপিছত মই এয়া আদা, নহৰু, পিঁয়াজ কাটি থৈছোঁ। এয়া দেখিছেনে, মই বাকলি গুচাই লৈছোঁ। তাৰপিছত মই এতিয়া কুকাৰত দি দিম 4টামান চিটি মাৰিবলৈ। তাৰপৰা এয়া আলু আৰু কঁঠাল গুটিখিনি কুকাৰত দি দিলোঁ। এয়া দেখিছেনে, চিটি মাৰিলেই। তাৰপিছত মই আনফালে এয়া মাংস অকণ আনিছিলে, এয়া মছলা, হালধি, নিমখ দি পেলাই সানি পুটুকি থৈ দিছোঁ অলপ সময়। তাৰপিছত এয়া মই আনফালে কেৰাহী এখন বহাই লৈ পেলাই এয়া মই এতিয়া দিম আদা, নহৰু, বিলাহীখিনি। কঁঠাল গুটি তৰকাৰীটো মানে তেল মাৰিম আৰু। এয়া দেখিছেনে, কেৰাহীখন গৰম হোৱাৰ পিছত মই তেলকণ দি লৈছোঁ। এয়া তেল গৰম হ'ল। তাৰপিছত মই এয়া আদা, নহৰুখিনি ধুনীয়াকৈ দি লৈছোঁ। তাৰপিছত ৰঙা হোৱালৈ অকণমান ভাজি থাকিম। সেয়া চাওকচোন। তাৰপিছত মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ। বিলাহীকণ গলি নোযোৱালৈকে অলপ সময় ধুনীয়াকৈ ভাজিম। এয়া দেখিছেনে, মই মছলা ইয়াত দিছোঁ, জিৰা, জলকীয়া গুড়ি আৰু মিট মছলা অকণমান। আপোনালোকে চব গুটি আৰু ধনিয়া সকলো দিব পাৰে। মই যেনিবা নাই দিয়া, মই এই 3টা মছলাই ব্যৱহাৰ কৰিছোঁ। এয়া মই ধুনীয়াকৈ মছলাখিনি তেলতে দি পেলাই অকণ ভাজি লৈছোঁ। মই মছলা দিলে তেলতে ভাজি লওঁ, নহ'লে পেটৰ অকণ দিগদাৰ কৰে বুলি এনেকৈ দিওঁ। তাৰপিছত মই এয়া হালধি অকণমান দি দিছোঁ। এয়া দেখিছেনে, তাৰপিছত মই আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। এয়া দেখিছেনে, বিলাহীটো ভালকৈ গলি যোৱা নাই কাৰণে অকণমান কঁঠালৰ মানে গুটিৰ পানীকণেই অকণমান ভাজি দিছোঁ। ইমান ধুনীয়া এটা কালাৰ আহিছে।
এইয়া চাওকচোন কি ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে এইয়া চাওকচোন মই সিজাই থোৱা কঁঠাল গুটিখিনি দি দিছোঁ ভাতো হৈ গ'ল এয়া দেখিছেনে এয়া চাওকচোন কঁঠাল গুটিখিনি তৰকাৰীও হৈ গ'ল তাৰপিছত মই আকৌ এইখন কেৰাহী পাতি দিলোঁ এয়া কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত তেলকণ দি লৈছোঁ মই এতিয়া মাংসকণ বনাম জুইত কাম কৰি এটাই ভাল লাগে পটককৈ হয় নহয়নে এয়া দেখিছেনে মই তেলখিনি ভালকৈ গৰম হ'ব দিছোঁ তাৰপিছত এয়া আদা নহৰু এয়া দেখিছেনে তাৰপিছত এইকণ মাংসকণ তাৰপিছত এয়া বিলাহী আলু ধুনীয়াকৈ কাটি থোৱা আছে ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম এয়া মই এতিয়া দি দিম এয়া দিছেনে আদা নহৰুখিনি দি দিছোঁ এয়া মই ধুনীয়াকৈ এতিয়া ৰঙা নোহোৱালৈকে ভাজিম বেছি নাভাজো অকণমান ভাজিম বাৰু কাৰণ এইখন মই শুকান বনাম সেইকাৰণে দেখিছেনে সেইখিনি মই ভাজি হোৱাৰ পিছত বিলাহী আৰু আলুখিনি আকৌ ভাজি ল'ম অলপ সময় কি জানেনে আজিকালি ভিডিঅ' এটা বনাবলৈও ভয় লগা হৈছে মানে কিয় ইমানেই বাহিৰৰ চাউণ্ড মোৰ চাউণ্ডটো আপোনালোকে কেতিয়াও নুশুনে নহ'লে চৰায়ে মাতিব নহ'লে গৰুৱে মাতিব নহ'লে ছাগলীয়ে মাতিব নহ'লে ঘৰৰ যিখিনি মানুহ আছে সিহঁতে চিঞৰিব মুঠতে আজিকালি মানে ভিডিঅ' এটা বনাবলৈও আপোনাৰ মানে শান্তি নাই এয়া দেখিছেনে মই ধুনীয়াকৈ এয়া ভাজি কৰি লৈছোঁ তাৰপিছত মই এতিয়া মাংসকণ দি দিম মই মাংসকণ ফ্ৰাই কৰিম মানে জোল নবনাওঁ সেইকাৰণে মই আৰু অকণ ভাজিব লাগিছিলে আদা নহৰুটো কিন্তু নাভাজোঁ কাৰণ ফ্ৰাই কৰিম কাৰণে এনেকৈ ভাপতেই সিজাম বুলি ঢাকোন দিবলৈ এনেকৈয়ে থৈ দিছোঁ আৰু পিছে ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই দেই।